27 বছৰ পিছত পুনৰ বিজেপি চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে দিল্লীত। আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত এইবাৰ আমাৰ 27 বছৰ পিছত আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। গতিকে আমি দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে প্ৰকৃততে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত যি চৰকাৰ চলি আছে, সেই চৰকাৰ যে দিল্লীবাসী ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল, তাক আজি প্ৰমাণিত কৰিলে। বেছিদিন টেঙা আম বেচিব নোৱাৰি গৈ থৈ সকলোৱে এই কথাটো উপলব্ধি কৰিবলৈ লৈছে যে মোদীজীৰ বিকল্প নাই, বিজেপিৰ বিকল্প নাই। বিজেপিৰ নেতৃত্বতে দেশখন আগুৱাই যাব, মোদীজীৰ নেতৃত্বতে দেশখন আগুৱাই যাব। গতিকে মই দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। ইয়াৰ প্ৰভাৱ আগন্তুক বিধানসভা নিৰ্বাচন অসমতো প্ৰভাৱ পৰিব নেকি? চাওক, আমি কোনোবা এটা নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে কেতিয়াও কাম নকৰে। আমাৰ দলৰ কৰ্মীসকল প্ৰতিটো মুহূৰ্তত দলৰ কাৰণে নিষ্ঠাৰে কাম কৰি যায়। বুথৰ কাৰ্যকৰ্তাসকল কাম কৰি থাকে, মণ্ডলৰ কাৰ্যকৰ্তাসকলে কাম কৰি থাকে আৰু সদায় আমাৰ দল 24/7 আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কাম কৰে। গতিকে মই ভাবোঁ যে নিশ্চয় ভাল ফলাফলেতো উৎসাহিত কৰে কাৰ্যকৰ্তাসকলক, কিন্তু আমাৰ কাৰ্যকৰ্তাসকল সকলো মুহূৰ্ততে সষ্টম হৈ থাকে যিকোনো পৰিস্থিতি পৰিৱেশৰ মোকাবিলা কৰিব। অৰবিন্দ কেজৰিৱালৰ দৰে নেতা তেওঁ পৰাজয় বৰণ কৰিছে। ভাল ভাল যিবিলাক বাঘা আম আদমি পাৰ্টিৰ যিখন নেতা আছিল, বেছিভাগেই কিন্তু পৰাজয় হৈছে। নাই, সেই কথাটোৱে মই কৈছোঁ যে টেঙা আম বেছিদিন বিক্ৰী কৰিব নোৱাৰি। কিমান ৰাইজক ঠগিব? এটা সময়ত গৈ পেলাই সঁচা কথাটোতো কেতিয়াও ঢাকি ৰাখিব নোৱাৰি। মোদীজীৰ নেতৃত্বত চৰকাৰ হৈছে, নাড্ডাজীৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে। গতিকে মই দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আজি এখন অকণমান লৈ লওঁ অসমৰ যিটো 27 বছৰ পিছত পুনৰ বিজেপি চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে দিল্লীত। আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত এইবাৰ আমাৰ 27 বছৰ পিছত আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। গতিকে আমি দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে প্ৰকৃততে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত যি চৰকাৰ চলি আছে, সেই চৰকাৰ যে দিল্লীবাসী ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল, তাক আজি প্ৰমাণিত কৰিলে। বেছিদিন টেঙা আম বেচিব নোৱাৰি গৈ থৈ সকলোৱে এই কথাটো উপলব্ধি কৰিবলৈ লৈছে যে মোদীজীৰ বিকল্প নাই, বিজেপিৰ বিকল্প নাই। বিজেপিৰ নেতৃত্বতে দেশখন আগুৱাই যাব, মোদীজীৰ নেতৃত্বতে দেশখন আগুৱাই যাব। গতিকে মই দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। ইয়াৰ প্ৰভাৱ আগন্তুক বিধানসভা নিৰ্বাচন অসমতো প্ৰভাৱ পৰিব নেকি? চাওক, আমি কোনোবা এটা নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে কেতিয়াও কাম নকৰে। আমাৰ দলৰ কৰ্মীসকল প্ৰতিটো মুহূৰ্তত দলৰ কাৰণে নিষ্ঠাৰে কাম কৰি যায়। বুথৰ কাৰ্যকৰ্তাসকল কাম কৰি থাকে, মণ্ডলৰ কাৰ্যকৰ্তাসকলে কাম কৰি থাকে আৰু সদায় আমাৰ দল 24/7 আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কাম কৰে। গতিকে মই ভাবোঁ যে নিশ্চয় ভাল ফলাফলেতো উৎসাহিত কৰে কাৰ্যকৰ্তাসকলক, কিন্তু আমাৰ কাৰ্যকৰ্তাসকল সকলো মুহূৰ্ততে সষ্টম হৈ থাকে যিকোনো পৰিস্থিতি পৰিৱেশৰ মোকাবিলা কৰিব। অৰবিন্দ কেজৰিৱালৰ দৰে নেতা তেওঁ পৰাজয় বৰণ কৰিছে। ভাল ভাল যিবিলাক বাঘা আম আদমি পাৰ্টিৰ যিখন নেতা আছিল, বেছিভাগেই কিন্তু পৰাজয় হৈছে। নাই, সেই কথাটোৱে মই কৈছোঁ যে টেঙা আম বেছিদিন বিক্ৰী কৰিব নোৱাৰি। কিমান ৰাইজক ঠগিব? এটা সময়ত গৈ পেলাই সঁচা কথাটোতো কেতিয়াও ঢাকি ৰাখিব নোৱাৰি। মোদীজীৰ নেতৃত্বত চৰকাৰ হৈছে, নাড্ডাজীৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে। গতিকে মই দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আজি এখন অকণমান লৈ লওঁ অসমৰ যিটো